গুৰুত্বপূৰ্ণ খবৰ জুৰিয়াৰ এনকাউণ্টাৰক লৈ যেহেতু ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে দুই ভাতৃ জলিল উদ্দিন আৰু সমীৰ উদ্দিনৰ মৃত্যুৰ পাছতে এতিয়া সংখ্যালঘু সংগঠনৰ তৰফৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে বিজেপিক ভোট নিদিয়াৰ বাবে দুই ভাতৃক হত্যা কৰা হৈছে দুই ভাতৃক এনকাউণ্টাৰ কৰা হৈছে বুলি বিস্ফোৰক মন্তব্য কৰিছে সংখ্যালঘু সংগঠনৰ তৰফৰ পৰা কি অভিযোগ উত্থাপন কৰা হৈছে সঁচাকৈ বিজেপিক ভোট নিদিয়াৰ বাবে জলিল উদ্দিন আৰু সমীৰ উদ্দিনক হত্যা কৰা হৈছিল নেকি এনকাউণ্টাৰ কৰা হৈছিল নেকি মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম এটা গুৰুত্বপূৰ্ণ খবৰ জুৰিয়াৰ এনকাউণ্টাৰৰ ঘটনাক লৈ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে সংখ্যালঘু সংগঠনে বিজেপিক ভোট নিদিয়াৰ বাবে সংখ্যালঘুক টাৰ্গেট কৰি লোৱা হৈছে বুলি মন্তব্য কৰিছে শীতল মস্তিষ্কৰে গুলিয়াই হত্যা কৰা হৈছিল জলিল উদ্দিন আৰু সমীৰ উদ্দিনক এনকাউণ্টাৰ নহয় পৰিকল্পিত হত্যাকাণ্ড এই মন্তব্যও কৰিছে সংখ্যালঘু সংগঠনে মুছলমান হোৱাৰ কাৰণেই এনকাউণ্টাৰ কৰিছে দুই ভাতৃক এইদৰে বিস্ফোৰক অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে জুৰিয়াৰ কাণ্ডৰ তদন্তৰ ৰাজহুৱা কৰাৰ আহ্বান জনাইছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা নহলে বিজেপিক ভোট নিদিয়াৰ বাবে হত্যা কৰা হল বুলি ভাবিব মুছলমানসকলে এই মন্তব্য কৰিছে সংখ্যালঘু সংগঠনে এই অভিযোগ আনিছে সংখ্যালঘু পৰিষদৰ সংগঠনটোৱে জুৰিয়াৰ এনকাউণ্টাৰৰ ঘটনাক লৈ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে সংখ্যালঘু সংগঠনৰ তৰফৰ পৰা কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰা হৈছে বিজেপিক ভোট নিদিয়াৰ বাবে জলিল উদ্দিন আৰু সমীৰ উদ্দিনক হত্যা কৰা হৈছে বুলি মন্তব্য কৰা হৈছে শীতল মস্তিষ্কৰে দুই ভাতৃক গুলিয়াই হত্যা কৰিছে জলিল উদ্দিন আৰু সমীৰ উদ্দিনক বিজেপিক ভোট নিদিয়াৰ বাবে হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে গুৰুত্বপূৰ্ণ খবৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিল যিহেতু কালিৰ দিনটোত দুই ভাতৃক এনকাউণ্টাৰ কৰাৰ পাছতে কালিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল আৰু আজিৰ দিনটোত বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিজেপিক ভোট নিদিয়াৰ বাবে সংখ্যালঘুক গুলিওৱা হৈছে বুলি মন্তব্য কৰিছিল যিহেতু কালিৰ দিনটোত যিহেতু জলিল উদ্দিন আৰু সমীৰ উদ্দিনক এনকাউণ্টাৰ কৰা হৈছিল মাছ মৰাক লৈ এনকাউণ্টাৰ কৰা হৈছিল দুই ভাতৃক আৰু তাৰ পাছতে সমগ্ৰ ঘটনাই নতুন মূৰ লোৱা পৰিলক্ষিত হৈছিল আৰু এই ঘটনাৰ পাছতে ৰাজ্য তোলপাৰ লাগি থকা পৰিলক্ষিত হৈছে আৰু অৱশেষত সংখ্যালঘু সংগঠনৰ তৰফৰ পৰা বিস্ফোৰক অভিযোগ উত্থাপন কৰা হৈছে বিজেপিক ভোট নিদিয়াৰ বাবে দুই ভাতৃক হত্যা কৰা হৈছে বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে এই মুহূৰ্তত মন্তব্য আহি পৰিছে আমি পুনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম আগত ব্যক্ত কৰিব বিচাৰিছো এইটো আচলতে আমাৰ কথা নহয় গোটেই অসম জুৰি বা সংখ্যালঘু অঞ্চলবিলাকত এটা বুবা হৈছে যে 2024 চনৰ যে নিৰ্বাচন পাৰ হৈ গ'ল আজি যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি তৎপৰতাৰ সৈতে যি তদন্ত ঘোষণা কৰিছে সেই তদন্তৰ ফলাফল যদি অতি শীঘ্ৰেই যদি নোলায় বা ৰাজহুৱা কৰা নহয় বা এই পৰিয়ালৰ ভুক্তভোগী পৰিয়ালক যদি ন্যায় প্ৰদান কৰা নহয় তেনেহ'লে আমি মানে ভাবিবলৈ বাধ্য হ'ম বা অসমৰ ৰাইজে ভাবিবলৈ বাধ্য হ'ব যে 2024 চনৰ নিৰ্বাচনত বিজেপিক ভোট নিদিয়াৰ ফলশ্ৰুতিত আচলতে সংখ্যালঘু মানুহসকলক এনেদৰে টাৰ্গেট কৰি লৈ তেওঁলোকক গুলিয়াই হত্যা কৰা হৈছে বুলি অসমৰ ৰাইজে ভাবিবলৈ বাধ্য হ'ব বা আমি সেই কথাটো ভাবিবলৈ বাধ্য হ'ম গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো তেখেতে যদি এই অপবাদৰ পৰা বাচিব বিচাৰে এই অপবাদৰ পৰা হাৰি যাব বিচাৰে নিশ্চয়কৈ এইজন বলিষ্ঠ মুখ্যমন্ত্ৰীয়ে তেওঁ দৃঢ়তাৰে নিশ্চয় ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি নিশ্চয় আশাবাদী এনকাউণ্টাৰ শব্দৰ অৰ্থটো কিন্তু বেলেগ এই যি দুজন মানুহক হত্যা কৰা হৈছিল সেই দুজন মানুহক কোনো এনকাউণ্টাৰ কৰা হোৱা নাই তেওঁলোকক সুস্থ মস্তিষ্কৰে শীতল মস্তিষ্কৰে তেওঁলোকক গুলিয়াই হত্যা কৰা হৈছে কাৰণ এটা কথা কি তেওঁলোকৰ প্ৰতিপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ আক্ৰমণ কৰা হোৱা নাছিলে বা তেওঁলোকৰ হাতত কোনো ধৰণৰ আগ্নেয়াস্ত্ৰ আছিল বুলি পুলিচেও কোৱা নাই বা ফৰেষ্ট ডিপাৰ্টমেণ্টেও কোৱা নাই বা সাধাৰণ জনতায়ো কোৱা নাই বা আপোনালোকৰ সাংবাদিক বন্ধুসকলে আজিলৈকে কোনো ধৰণৰ তথ্য আৱিষ্কাৰ কৰিব পৰা নাই গতিকে এটা কথা স্পষ্ট যে বন বিভাগে এই দুজন মানুহক ইচ্ছাকৃতভাৱে শীতল মস্তিষ্কৰে তেওঁলোকক গুলিয়াই হত্যা কৰিছে এই কথাক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আমি ধিক্কাৰ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এটা কথা আহ্বান জনাইছোঁ যে তেখেতে ইতিমধ্যেই এটা উচ্চস্তৰীয় এটা তদন্ত ঘোষণা কৰিছে তাক আমি ৱেলকাম জনাইছোঁ কিন্তু এটা কথা আমাৰ ঠিক যে আমি বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ যে এনেকুৱা ইনচিডেণ্ট হোৱাৰ পিছত তদন্ত ঘোষণা কৰা হয় কিন্তু সেই তদন্তৰ প্ৰতিবেদন কিন্তু কেতিয়াও ৰাজহুৱা কৰা নহয় মুখ্যমন্ত্ৰী মহোদয়ক আমি স্পষ্ট আকাৰে আমি আহ্বান জনাইছোঁ যদি আপোনাৰ সৎ সাহস আছে আৰু যদি আপুনি সঁচাকৈ এই
ভুক্তভোগী মানুহসকলক ন্যায় দিয়াৰ কাৰণে তদন্ত ঘোষণা কৰিছে তেনেহ'লে অতি শীঘ্ৰে অতি কম দিনৰ ভিতৰত 30 পৰা 45 দিনৰ ভিতৰত এই তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিব লাগিব আৰু যিসকল মানুহ এই তদন্তৰ প্ৰতিবেদনত দোষী সাব্যস্ত হ'ব তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কঠোৰৰ পৰা কঠোৰতম বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কাৰণ যিসকল মানুহৰ ওপৰত তেওঁলোকে মানে গুলিয়ালে সেইসকল মানুহ কিন্তু এই দুনিয়াত নাই তেওঁলোকক হত্যা কৰা হৈছে গতিকে হত্যাৰ বিনিময়ত তেওঁলোকে কেনেকুৱা কঠোৰ শাস্তি পাব লাগিব সেই কথাটো মুখ্যমন্ত্ৰী মহোদয়ে যাতে বিবেচনা কৰি তেওঁলোকৰ ওপৰত যাতে ব্যৱস্থা গ্ৰহণ কৰে এই কথা আমি মুখ্যমন্ত্ৰীক আমি হজুৰে দাবী উত্থাপন কৰিছোঁ আৰু যিসকল মানুহক হত্যা কৰা হ'ল সেইসকল মানুহৰ বিৰুদ্ধে যি তদন্ত ঘোষণা কৰা হৈছে এই হত্যাৰ কাৰণে যি তদন্ত ঘোষণা কৰা হৈছে সেই তদন্ত প্ৰক্ৰিয়া যদি সুকলমে পৰিচালনা কৰিব লাগে মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা জনা দৰকাৰ যে মানুহ যেতিয়া ক্ষমতাত থাকে তেওঁ আসলতে এভিডেন্সবিলাক বাইক কৰাৰ কাৰণে বা এভিডেন্সবিলাক তো মানে লুকুৱাই ৰখাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰে গতিকে এই বিষয়া কৰ্মচাৰীসকলক যদি তেওঁলোকক নিলম্বন কৰা নহয় তেওঁলোকক চাকৰিত ৰাখি যদি তেওঁলোকৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰা হয় বা তদন্ত কৰা হয় সেই তদন্ত যে সঠিক নহয় এই কথাটো স্পষ্ট গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাইছোঁ যে তদন্ত ঘোষণা কৰাই শেষ কৰিলে নহ'ব তাৰ আগতেই সেই যিসকল বিষয়া কৰ্মচাৰী ইয়াৰ লগত জড়িত হৈ আছে তেওঁলোকক নিলম্বন কৰিব লাগিব চাকৰিৰ পৰা নিলম্বন কৰিব লাগিব তাৰপিছত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰক সেই তদন্ত প্ৰক্ৰিয়া সঠিক ৰাস্তাৰে চলিব বুলি আমাৰ এটা দৃঢ় বিশ্বাস গতিকে আছিল মন্তব্য আমি মন্তব্য শুনাৰ চেষ্টা কৰি স্পষ্টকৈ উল্লেখ কৰিছে বিজেপিক ভোট নিদিয়াৰ বাবেই সংখ্যালঘু সংগঠনৰ পৰা দাবী কৰা হৈছে অভিযোগ উত্থাপন কৰা হৈছে বিজেপিক ভোট নিদিয়াৰ বাবে দুই ভাতৃক হত্যা কৰা হৈছে শূন্য দূৰত্বৰ পৰা কালিৰ দিনটোত অভিযোগ উত্থাপন কৰিছিল শূন্য দূৰত্বৰ পৰা হত্যা কৰা হৈছিল দুই ভাতৃক জলিলউদ্দিন আৰু সমীৰ উদ্দিনক আৰু জলিলউদ্দিন আৰু সমীৰ উদ্দিনৰ মৃত্যুৰ পাছতে ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে দুৰ্গাকাণ্ডৰ তদন্ত ৰাজহুৱা কৰাৰ আহ্বান জনাইছে সংখ্যালঘু পৰিষদে কালিৰ দিনটোত আমচুৰ তৰফৰ পৰা বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰা হৈছিল যদিহে ন্যায় লাভ কৰাৰ বাবে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে দাবী উত্থাপন কৰা হৈছিল আমচুৰ তৰফৰ পৰা কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰা হৈছিল কালিৰ দিনটোত আমচুৱে বৃহৎ প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছিল আৰু আজিৰ দিনটোতে সংখ্যালঘু সংগঠনৰ তৰফৰ পৰা বিস্ফোৰক মন্তব্য কৰা হৈছে মন্তব্য যিহেতু সংখ্যালঘু সংগঠনৰ মন্তব্য যিহেতু আমাৰ হাতত আছে আমি পুনৰবাৰ মন্তব্য শুনাৰ চেষ্টা কৰিম আগত ব্যক্ত কৰিব বিচাৰিছো এইটো আচলতে আমাৰ কথা নহয় গোটেই অসম জুৰি বা সংখ্যালঘু অঞ্চলবিলাকত এটা বুবা হৈছে যে 2024 চনৰ যি নিৰ্বাচন পাৰ হৈ গ'ল আজি যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি তৎপৰতাৰ সৈতে যি তদন্ত ঘোষণা কৰিছে সেই তদন্তৰ ফলাফল যদি অতি শীঘ্ৰেই যদি নোলায় বা ৰাজহুৱা কৰা নহয় বা এই পৰিয়ালৰ ভুক্তভোগী পৰিয়ালক যদি ন্যায় প্ৰদান কৰা নহয় তেনেহ'লে আমি মানে ভাবিবলৈ বাধ্য হ'ম বা অসমৰ ৰাইজে ভাবিবলৈ বাধ্য হ'ব যে 2024 চনৰ নিৰ্বাচনত বিজেপিক ভোট নিদিয়াৰ ফলশ্ৰুতিত আচলতে সংখ্যালঘু মানুহসকলক এনেদৰে টাৰ্গেট কৰি লৈ তেওঁলোকক গুলীয়াই হত্যা কৰা হৈছে বুলি অসমৰ ৰাইজে ভাবিবলৈ বাধ্য হ'ব বা আমি সেই কথাটো ভাবিবলৈ বাধ্য হ'ম গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ তেখেতে যদি এই অপবাদৰ পৰা বাচিব বিচাৰে এই অপবাদৰ পৰা হাৰি যাব বিচাৰে নিশ্চয়কৈ এইজন বলিষ্ঠ মুখ্যমন্ত্ৰীয়ে তেওঁ দৃঢ়তাৰে নিশ্চয় ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি নিশ্চয় আশাবাদী এনকাউণ্টাৰ শব্দৰ অৰ্থটো কিন্তু বেলেগ এই যি দুজন মানুহক হত্যা কৰা হৈছিল সেই দুজন মানুহ কোনো এনকাউণ্টাৰ কৰা হোৱা নাই তেওঁলোকক সুস্থ মস্তিষ্কৰে শীতল মস্তিষ্কৰে তেওঁলোকক গুলীয়াই হত্যা কৰা হৈছে কাৰণ এটা কথা কি তেওঁলোকৰ প্ৰতিপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ আক্ৰমণ কৰা হোৱা নাছিলে বা তেওঁলোকৰ হাতত কোনো ধৰণৰ আগ্নেয়াস্ত্ৰ আছিল বুলি পুলিচেও কোৱা নাই বা ফৰেষ্ট ডিপাৰ্টমেণ্টেও কোৱা নাই বা সাধাৰণ জনতায়ো কোৱা নাই বা আপোনালোকৰ সাংবাদিক বন্ধুসকলে আজিলৈকে কোনো ধৰণৰ তথ্য আৱিষ্কাৰ কৰিব পৰা নাই গতিকে এটা কথা স্পষ্ট যে বন বিভাগে এই দুজন মানুহক ইচ্ছাকৃতভাৱে শীতল মস্তিষ্কৰে তেওঁলোকক গুলীয়াই হত্যা কৰিছে এই কথাক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আমি ধিক্কাৰ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এটা কথা আহ্বান জনাইছোঁ যে তেখেতে ইতিমধ্যেই এটা উচ্চস্তৰীয় এটা তদন্ত ঘোষণা কৰিছে তাক আমি ৱেলকাম জনাইছোঁ কিন্তু এটা কথা আমাৰ ঠিক যে আমি বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ যে এনেকুৱা ইনচিডেণ্ট হোৱাৰ পিছত তদন্ত ঘোষণা কৰা হয় কিন্তু সেই তদন্তৰ প্ৰতিবেদন কিন্তু কেতিয়াও ৰাজহুৱা কৰা নহয় মুখ্যমন্ত্ৰী মহোদয়ক আমি স্পষ্ট আকাৰে আমি আহ্বান জনাইছোঁ যদি আপোনাৰ সৎ সাহস আছে আৰু যদি আপুনি সঁচাকেই এই ভুক্তভোগী মানুহসকলক ন্যায় দিয়াৰ কাৰণে তদন্ত ঘোষণা কৰিছে তেনেহ'লে অতি শীঘ্ৰে অতি কম দিনৰ ভিতৰত
30ৰ পৰা 45 দিনৰ ভিতৰত এই তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিব লাগিব আৰু যিসকল মানুহ এই তদন্তৰ প্ৰতিবেদনত দোষী সাব্যস্ত হ'ব তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কঠোৰৰ পৰা কঠোৰতম বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কাৰণ যিসকল মানুহৰ ওপৰত তেওঁলোকে মানে গুলিয়ালে সেইসকল মানুহ কিন্তু এই দুনিয়াত নাই তেওঁলোকক হত্যা কৰা হৈছে গতিকে হত্যাৰ বিনিময়ত তেওঁলোকে কেনেকুৱা কঠোৰ শাস্তি পাব লাগিব সেই কথাটো মুখ্যমন্ত্ৰী মহোদয়ে যাতে বিবেচনা কৰি তেওঁলোকৰ ওপৰত যাতে ব্যৱস্থা গ্ৰহণ কৰে এই কথাটো আমি মুখ্যমন্ত্ৰীক আমি সজোৰে দাবী উত্থাপন কৰিছোঁ আৰু যিসকল মানুহক হত্যা কৰা হ'ল সেইসকল মানুহৰ বিৰুদ্ধে যি তদন্ত ঘোষণা কৰা হৈছে এই হত্যাৰ কাৰণে যি তদন্ত ঘোষণা কৰা হৈছে সেই তদন্ত প্ৰক্ৰিয়া যদি সুকলমে পৰিচালনা কৰিব লাগে মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা জনা দৰকাৰ যে মানুহ যেতিয়া ক্ষমতাত থাকে তেওঁ আসলতে এভিডেন্সবিলাক বাইপ কৰাৰ কাৰণে বা এভিডেন্সবিলাক তেওঁ মানে লুকুৱাই ৰখাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰে গতিকে এই বিষয়া কৰ্মচাৰীসকলক যদি তেওঁলোকক নিলম্বন কৰা নহয় তেওঁলোকক চাকৰিত ৰাখি যদি তেওঁলোকৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰা হয় বা তদন্ত কৰা হয় সেই তদন্ত যে সঠিক নহয় এই কথাটো স্পষ্ট গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাইছোঁ যে তদন্ত ঘোষণা কৰাই শেষ কৰিলে নহ'ব তাৰ আগতেই সেই যিসকল বিষয়া কৰ্মচাৰী ইয়াৰ লগত জড়িত হৈ আছে তেওঁলোকক নিলম্বন কৰিব লাগিব চাকৰিৰ পৰা নিলম্বন কৰিব লাগিব তাৰপিছত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰক সেই তদন্ত প্ৰক্ৰিয়া সঠিক ৰাস্তাৰে চলিব বুলি আমাৰ এটা দৃঢ় বিশ্বাস গতিকে মুখ্যমন্ত্ৰী